মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি দশম শ্ৰেণীৰ বিজ্ঞানৰ 70টা MCQ টাইপৰ প্ৰশ্নোত্তৰ সমাধান কৰিম। চাবা, 1 নম্বৰ প্ৰশ্ন কি দিছে? প্ৰাকৃতিক গেছৰ মুখ্য উপাদান মিথেন। 2 নম্বৰটো হ'ল চাবা, স্বপোষী পৰপুষ্টিত প্ৰয়োজন হয় কাৰ্বক্সিলিক এচিড, পত্ৰসৰিত, সূৰ্যৰ পোহৰ ওপৰৰ আটাইকেইটা হ'ব। 3 নম্বৰটো চাবা, পানীৰ বিদ্যুৎ বিশ্লেষণ এক বিয়োজন বিক্ৰিয়া। এই বিক্ৰিয়াত নিৰ্গত হোৱা হাইড্ৰজেন আৰু অক্সিজেনৰ মলৰ অনুপাত হ'ল 2:1। কুৱেশ্যন নম্বৰ 4 দিছে, তলৰ কোনটো প্ৰতিস্থাপন বিক্ৰিয়া? বি নম্বৰটো চাবা, Fe প্লাছ কপাৰ ছালফেট কি হ'ল? আইৰণ ছালফেট আৰু কি উৎপন্ন কৰিলে? কপাৰ। এই কি হ'ল কি? প্ৰতিস্থাপন বিক্ৰিয়া। বি নম্বৰটো কি হ'ব? প্ৰতিস্থাপন বিক্ৰিয়া। কুৱেশ্যন নম্বৰ 5 চাবা, বেকিং সোডাৰ ৰাসায়নিক নাম লিখা। বেকিং সোডাৰ ৰাসায়নিক নাম হ'ল সোডিয়াম হাইড্ৰজেন কাৰ্বনেট। কুৱেশ্যন নম্বৰ 6 দিছে, এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস 2,8,7 তলৰ কোনটোৰ সৈতে ৰাসায়নিক সাদৃশ্য আছে? ইয়াত দি আছে চাবা, নাইট্ৰজেন দি আছে 7, ইয়াত আমি 2,5 হয়নে? ইয়াত পি কিমান দি আছে চাবা, ইয়াত ফসফৰাছ দি আছে কিমান? 15, ইয়াত লিখিব পাৰো আমি কি 2,8,5 লিখিব পাৰো হয়নে? ফ্লোৰিন কিমান দি আছে? আমাৰ 9 দি আছে, ইয়াত চাবা 2,7 বুলি লিখিব পাৰো। আৰ্গন দি আছে কিমান? 18, 2,8,8 বুলি লিখিব পাৰো। ইয়াত চাবা এই 7 হয়নে? এই 7 আৰু এই 7 যোজতা কি আছে? যোজকফলৰ ইলেক্ট্ৰনৰ সংখ্যা কি আছে? আমাৰ বহিতম কক্ষৰ ইলেক্ট্ৰনৰ সংখ্যা 7 আৰু 7 মিলিছে, তেন্তে কি হ'ব? আমাৰ চি নম্বৰ এনসাৰটো কাৰেক্ট। কুৱেশ্যন নম্বৰ 7 চাবা, তলৰ কোনটো মৌলৰ বহিতম কক্ষত এটা ইলেক্ট্ৰন আছে? 13, এলুমিনিয়াম দি আছে কিমান? 13, ইয়াক লিখিব পাৰো 2,8,3। কেলছিয়াম দি আছে হয়নে? 20, 2,8,8,2। মেগনেছিয়াম দি আছে 2,8,2। লিথিয়াম দি আছে কিমান? 2,1। বহিতম কক্ষত কাৰ আছে? বহিতম কক্ষত ইলেক্ট্ৰনৰ সংখ্যা কিমান আছে? লিথিয়ামৰ 1। তেন্তে কাৰেক্ট অপশ্যন হ'ব কি? ডি। 8 নম্বৰ কুৱেশ্যনটো চাবা, মেণ্ডেলিফৰ মৌলৰ শ্ৰেণীবিভাজনৰ ভিত্তি কি? মেণ্ডেলিফৰ মৌলৰ শ্ৰেণীবিভাজনৰ ভিত্তি হ'ল পাৰমাণৱিক ভৰ। কুৱেশ্যন নম্বৰ 9 চাবা, কি দিছে? অবাত শ্বসন সম্পন্ন হয় সাইটোপ্লাজমত। অবাত শ্বসন সম্পন্ন হয় মাইটোকণ্ড্ৰিয়াত। কুৱেশ্যন নম্বৰ 11 কি দিছে চাবা, মানুহৰ বৃক্ক দুটা কোনটো তন্ত্ৰৰ অংশ? এনসাৰ হ'ব ৰেচন। কুৱেশ্যন নম্বৰ 12 কোনটো গ্ৰন্থিয়ে নিঃসৰণ কৰা হৰমনৰ অভাৱত ব্যক্তিৰ বাওনা হয়? পিটুইটাৰী গ্ৰন্থি। গোলাকাৰ দাপোনৰ ভাঁজ ব্যাসাৰ্ধ r আৰু ফকাছ দৈৰ্ঘ্য f ৰ সম্পৰ্ক দিয়া আছে চাবা, ইয়াত কি দি আছে? f = r/2 বা r = twice f। কুৱেশ্যন নম্বৰ 14 চাবা, কেলছিয়াম সালফেটৰ হেমিহাইড্ৰেটৰ প্ৰচলিত নাম কি? প্লাষ্টাৰ অফ পেৰিছ। কুৱেশ্যন নম্বৰ 15 মেণ্ডেলৰ দ্বিসংকৰ পৰীক্ষাৰ অনুপাতটো হ'ল 9:3:3:1। 16 নম্বৰ প্ৰাণীৰ ভয় খোৱাৰ লগত জড়িত হৰমন হ'ল এড্ৰিনেলিন। 17 নম্বৰ এজন সুস্থ মানুহৰ চকুৰ লেন্সৰ ফকাছ দৈৰ্ঘ্য 25 সেণ্টিমিটাৰ। 18 নম্বৰটো চাবা, প্ৰজাবীয় তালিকাৰ পৰ্যায় এটাৰ বাওঁফালৰ পৰা সোঁফাললৈ ধাতৱীয় ধৰ্ম কমি যায়। প্ৰটিন বিশ্লেষী উৎসেচকবিধৰ নাম হ'ল পেপচিন। পোহৰৰ কি পৰিঘটনাৰ বাবে আকাশত ৰামধেনু দেখা যায়? পোহৰৰ বিচ্ছুৰণৰ বাবে। মানুহৰ দেহত কোনো কাম নকৰা অংগৰ নাম হ'ল এপেণ্ডিক্স, কুকুৰদাঁত, বহিকৰ্ণ। কুৱেশ্যন নম্বৰ 22 চাবা, মানুহে হজম কৰিব নোৱাৰা কাৰ্বহাইড্ৰেট এবিধ হ'ল চেলুলজ। উদ্ভিদৰ 3টা সঞ্জীৱনী পদাৰ্থ হ'ল কি? অক্সিন, জিবাৰেলিন, চাইটোকাইনিন। কাৰ্য হ'ল অক্সিনৰ কাৰ্য চাবা, অক্সিন হ'ল উদ্ভিদৰ কোষৰ আকাৰ ডাঙৰ দীঘল হোৱাত সহায় কৰে। জিবাৰেলিন কাণ্ডৰ বৃদ্ধিত অৰিহণা যোগায়। চাইটোকাইনিন কোষ বিভাজনত সহায় কৰে। মানুহৰ উৎপত্তি হৈছিল আফ্ৰিকাত। কুৱেশ্যন নম্বৰ 25 কি দিছে চাবা, টৰ্চ গাড়ীৰ হেডলাইট আদি ব্যৱহাৰ কৰা হয় অৱতল দাপোন। অৱতল লেন্স এখনৰ ফকাছ দৈৰ্ঘ্য 50 সেণ্টিমিটাৰ। লেন্সখনৰ ক্ষমতা নিৰ্ণয় কৰা। চাবা, যেহেতু ইয়াত অৱতল দাপোন কি হ'ব? f কি হ'ব? আমাৰ মাইনাছত হ'ব। ক্ষমতা ইকুৱেল টু আমি কি বুলি জানো? p = 1/f। 1 কিমান হ'ল? 50 মাইনাছ দিলোঁ আমি ইয়াত সেণ্টিমিটাৰ। 50 দি পেলাই 1ক ডিভাইড কৰিলে কিমান পাম আমি? 0.02 সেণ্টিমিটাৰ হ'ল। ইয়াক আমি মিটাৰলৈ নিলে কি হ'ব চাবা, ইয়াত 0.02, তলত এটা 100 দি দিবা। ইয়াক ফকাছ দৈৰ্ঘ্যৰ কি আছিলে? ক্ষমতাৰ এছ একক কি আছিলে? ডায়োপ্টাৰ, 2 ডায়োপ্টাৰ হ'ব। কুৱেশ্যন নম্বৰ 27 পৰিষ্কাৰ আকাশৰ ৰং ডেছৰ বাবে নীলা হয়? পোহৰৰ বিক্ষেপণৰ বাবে। কুৱেশ্যন নম্বৰ 28 মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰা স্থান হ'ল ৰেটিনা বা অক্ষিপট। তলৰ কোনটো অপৰম্পৰাগত শক্তিৰ উৎস? সৌৰশক্তি। কুৱেশ্যন নম্বৰ 30 কম বায়ুৰ পৰিৱেশত কাঠ খৰি দহন ঘটাই উৎপাদন কৰা অৱশিষ্ট হৈছে কাঠকয়লা। 31 হ'ল তাপ শোষিত হোৱা ৰাসায়নিক বিক্ৰিয়াক ডেছ বুলি কোৱা হয়? তাপগ্ৰাহী বিক্ৰিয়া বুলি কোৱা হয়। এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰে, দ্ৰৱটোৰ pH হ'ল
ৰঙালীত মাছ নিৰা কৰে কি খাৰে তেন্তে ইয়াত চাবা কি দি আছে 1 4 আৰু 5 কি হ'ব 10 হ'ব কিমান হ'ব অপচন নম্বৰ ডি হ'ব তলৰ কোনবিধ ৰোগ থাইৰক্সিন হৰমনৰ উপযুক্ত পৰিমাণৰ খৰিত নোহোৱাৰ বাবে হয় গৰল ৰোগ তলৰ কোনটো লক্ষণ বা বৈশিষ্ট্য নিয়ন্ত্ৰণ কৰে কোনটোৱে লক্ষণ বা বৈশিষ্ট্য নিয়ন্ত্ৰণ কৰে জিনে জাৰণ আৰু বিজাৰণ একেলগে সংঘটিত হোৱা বিক্ৰিয়া কি বুলি কোৱা হয় ৰেডক্স বিক্ৰিয়া বুলি কোৱা হয় এচিড আৰু ক্ষাৰৰ বিক্ৰিয়া কৰিলে লৱণ আৰু পানী উৎপন্ন হয় অষ্টসূত্ৰটো আগবঢ়াইছিল নিউলেন্সে লোহিত ৰক্ত ৰক্তকোষত হিমোগ্লোবিন থাকে লোহিত ৰক্তত উদ্ভিদৰ শোষণ কৰা অতিৰিক্ত পানী বায়বীয় অংগই বাষ্পাকাৰে এৰি দিয়া প্ৰক্ৰিয়াটোক বাষ্পমোচন বোলে পোহৰৰ দিশত উদ্ভিদৰ কাণ্ডৰ চলনক পোহৰানুবেগী চলন বোলে যিবোৰ ক্ষাৰক পানীত দ্ৰৱীভূত হয় সেইবোৰক ক্ষাৰ বোলা হয় যদি বিবৰ্ধন m ঋণাত্মক তেন্তে প্ৰতিবিম্বটো সৎ প্ৰতিবিম্ব হ'ব বগা পোহৰ হ'ল 7টা ৰঙৰ মিশ্ৰণ সৌৰকোষত সাধাৰণতে সিলিকন ব্যৱহাৰ কৰা হয় কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ কিহেৰে গঠিত মস্তিষ্ক আৰু স্নায়ুৰজ্জুৰ দ্বাৰা গঠিত নিউল্যান্ডৰ অষ্টসূত্ৰ স্তম্ভৰ ডবৰিনাৰ টায়াৰ কেইটা আছিল এটা মেণ্ডেলিফৰ একাবৰণ নাম দিয়া মৌলটো হ'ল স্কেন্ডিয়াম পাউৰুভেদ অনুভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হয় মাইটকণ্ড্ৰিয়াত মানুহৰ দুটা চকুৰ অনুভূমিক দৃষ্টিশক্তি প্ৰসাৰ প্ৰায় 180 ডিগ্ৰী এটা চকুৰ 150 ডিগ্ৰী উদ্ভিদ দেহত জাইলেম কলাৰ কাম হ'ল পানীৰ পৰিবহণ বনৰীয়া বন্ধাকবিৰ ক্ৰমবিকাশ হ'ল উদাহৰণ কৃত্ৰিম নিৰ্বাচনৰ উদাহৰণ ওখ অট্টালিকা এটাৰ পূৰ্ণ দৈৰ্ঘ্য প্ৰতিবিম্ব পাবলৈ কি দাপোন ব্যৱহাৰ কৰিব লাগে উত্তল দাপোন অৱতল দাপোনৰ ক্ষেত্ৰত ডাঙৰ আৰু অসৎ আৰু থিয় প্ৰতিবিম্ব গঠন কৰিবৰ বাবে লক্ষ্যবস্তুৰ অৱস্থান পি আৰু এফৰ মাজত তলৰ কোনটো পৰিঘটনা পোহৰৰ বিচৰণ ব্যাখ্যা নকৰে আগতীয়াকৈ সূৰ্য উদয় কুৱেশ্যন নম্বৰ 55 চৰ্বি অণুৰ ইমালছিফিকেশ্যন সংঘটিত কৰে পিত্ত লৱণে লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ'লে লক্ষ্যবস্তুৰ উত্তল লেন্সৰ সন্মুখত কোন স্থানত ৰাখিব লাগিব ফকাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত CaOCl2 বগা ৰং সানিবলৈ ব্যৱহাৰ কৰা পদাৰ্থবিধৰ নাম কি CaOH2 কেলছিয়াম হাইড্ৰক্সাইড পাৰাৰ লগত অন্য সংকৰ ধাতু উপাদানক এমালগাম বোলে যান-বাহনত হেডলাইট ব্যৱহৃত দাপোন হ'ল অৱতল ডবেৰিনা ট্ৰায়াড এটাৰ বৈশিষ্ট্য হ'ল প্ৰথম আৰু তৃতীয় মৌলৰ গড় পাৰমাণৱিক ভৰ মাজৰটো পাৰমাণৱিক ভৰৰ সমান দুটা নৱীকৰণযোগ্য শক্তিৰ উদাহৰণ সৌৰশক্তি আৰু ভূতাপীয় শক্তি মেণ্ডেলৰ একাংকৰ অনুপাতটো হ'ল 3:1 তেল আৰু চৰ্বি খাদ্যবস্তু নাইট্ৰজেনৰ পৰিৱেশত ভৰোৱা হয় খাদ্যবস্তু জাৰিত নহবলৈ কুৱেশ্যন নম্বৰ 65 পুৰুষৰ ক্ষেত্ৰত লিংগ নিৰ্ণয়নৰ ক্ৰমজমবোৰ হ'ল XY কঠিন পানী কোমল কৰিবলৈ ব্যৱহাৰ কৰা ছডিয়াম যৌগ কাৰ্পুৰ ধোৱা ছ'ডা Na2CO3 10H2O কি পদ্ধতিৰ দ্বাৰা হৰমনৰ পৰিমাণ আৰু নিঃসৰিত হোৱাৰ সময় নিৰন্তৰ হয় ফিডবেক পদ্ধতিৰ দ্বাৰা C2H5COOH ৰ কাৰ্যকৰী মূলকৰ নাম কাৰ্বক্সিলিক এচিড এটা পূৰ্বৱৰ্তী প্ৰজাতিৰ পৰা নতুন প্ৰজাতিৰ উৎপন্ন হোৱাকে বোলে প্ৰজাতিকৰণ বোলে প্ৰাকৃতিক গেছৰ মুখ্য উপাদান হ'ল মিথেন লগতে বিদ্যুৎ পাতৰ কিছু এমচিকিউ আছে এইবোৰ চাই ল'বা বিদ্যুৎ প্ৰবাহৰ নিৰ্বিচ্ছিন্ন আৰু বন্ধ পথ এটাক বৰ্তনী বোলে টাংষ্টেনৰ দৰে উচ্চ গলনাংকৰ শক্তিশালী ধাতু বাল্বৰ ফিলামেণ্ট তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয় টাংষ্টেনৰ গলনাংক 3380 ডিগ্ৰী চেলছিয়াছ এমিটাৰ বিদ্যুৎ বৰ্তনী শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা হয় ভল্টমিটাৰ বিদ্যুৎ বৰ্তনী সমান্তৰালভাৱে সংযোগ কৰা হয় ফিলামেণ্টৰ জীৱনকাল দীঘলীয়া কৰাৰ বাবে বাল্ববিলাকত সাধাৰণতে ৰাসায়নিকভাৱে নিষ্ক্ৰিয় আৰ্গন আৰু নাইট্ৰজেন গেছ ভৰাই ৰখা হয় ৰোধকতাৰ SI একক হ'ল ওহম মিটাৰ বিদ্যুৎ আধানৰ SI একক হ'ল কুলম C বিদ্যুৎ প্ৰবাহৰ SI একক হ'ল এম্পিয়াৰ A বৈদ্যুতিক শক্তিৰ ব্যৱহাৰিক একক হ'ল কিলোৱাট ঘণ্টা kWh বৈদ্যুতিক ৰোধৰ SI একক হ'ল ওহম বিদ্যুৎ ক্ষমতাৰ SI একক হ'ল ৱাট এটা ইলেক্ট্ৰনৰ আধানৰ পৰিমাণ 1.6 × 10⁻⁻19 কুলম